বৰ্তমান চলি আছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত ফুটবল খেল আৰু ফুটবল খেল খেলে ভৰিয়ে নহয় জানো কিন্তু এওঁলোক দুজনে খেলিছে মুখেৰে আৰু খুটি পুটি জুতি খালে পীযুষ হাজৰিকা আৰু লগতে আমাৰ মামাই কেনেকৈ খালে জানেনে বিদেশী নাগৰিক ওলালে তেওঁলোকৰ নিজৰ ফেমিলিতে কৈ আছিলে গৌৰৱ গগৈৰ কথা নহয় জানো কিন্তু ওলাল এতিয়া তেওঁলোকৰ নিজৰ ভিতৰতে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ গালি খাই খাই মই সুন্দৰকৈ আছো আৰু আপোনালোকৰ কি খবৰ জনাব দেই আৰু আপোনালোকেতো মোক বেয়াই পায় কিন্তু বেয়া পালেও ভিডিঅটো যে চাই হেতু কাৰণে বহুত বহুত ধন্যবাদ আৰু আজি মূল কথাটোলৈ আহো খুটি পুটি নিজে জুতি খালে আমাৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি হল জানেনে কবলে গৈছিলে কিবা এটা আৰু হৈ পালে কিবা এটা আৰু কথাটো কি জানেনে পীযুষ হাজৰিকাই এনেকুৱাকে উভতি ধৰি কথা কৈছিলে গৌৰৱ গগৈ কিন্তু কথাটো হৈ গল নহয় উল্টা কম বাৰু নুকুৱাকে নাথাকো সেইখিনিও আপোনালোকক দেখাব লাগিব কি কৈছিলে কি নকৈছিলে নহয় জানো আৰু কিছুমানে কয় মই এখিনিতে কৈ দিওঁ দেই কিছুমানে কয় যে বাইদেউ আপুনি যিটো মানে ভিডিঅ' দিয়ে বা যিটো নিউজ দিয়ে কিছুমান মানে মুখখন নোলায় বা মূৰটো নোলায় ইউটিউবৰ এটা হেৰি আছে ন আৰু মই হলো নতুন ইমান ভালকৈ নাজানো সেইটো কাৰণে তেনেকুৱা হৈ যায় আৰু সেইবাবে একদম ক্ষমা কৰিব দেই যিকিটাই গৌৰৱ গগৈৰ পিছত লাগি আছে সেইকিজনৰ আকৌ নিজৰে স্থিতি থৰক বৰক আৰু তেওঁলোকে এতিয়া গৌৰৱ গগৈৰ পিছত লাগি কি হ'ব খুটি পুটি নিজে জুতি খাইছে আৰু কেগৰাকীমান বাইদেউৰ কথা কম আজি মই দেই মই ভিডিঅ'টো লগাই দিম আৰু আপোনালোকে নহলে ক'ব পাৰে নহয় বোলে এইটো মিছা কথা বুলি বাইদেউ কেগৰাকী হেনো কি হ'ল যেতিয়া মামা মানে যায় তেতিয়া সেলফি তোলা কিবা তোলা এইবিলাক কিছুমান মানে পাণ্ডাই লগাই দিয়ে যে মামা আহিব আজি মানে আচলতে ভালই লগাবলে আপোনালোকে ফটো উঠিব কিবা কৰিব এনেকুৱা সেলফি টেলফি তোলা এনেকুৱা আৰু তাৰ পিছত বোলে বাইদেউ কিজনী কি হ'ল জানেনে ঘৰত তেওঁলোকৰ মানে হাজবেণ্ড কিজনে ধৰিছে নহয় মানে নিজৰ স্বামীয়ে আৰু দেই আজিকালি মানে এটা দুটা হেৰি হৈ যায় আৰু দেই স্বামী কিজনে ধৰিছে নহয় মানে লোকৰ লগত সেলফি উঠা হেৰি লৈ পেলাই আৰু সেইটো ভিডিঅ' আপোনালোকলে আগবঢ়াম আৰু নিজৰ যে ঘৰৰ ভিতৰতে তেওঁলোকৰ মানে বিদেশী নাগৰিক আছে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালো গোটেইকেইটা ভিডিঅ' দেই আৰু পীযুষ হাজৰিকাক কেনেকৈ আমাৰ গৌৰৱ গগৈ উভতি ধৰিলে চাওক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো দিন আছিলো মই জানা মতে তেখেতে লাহোৰলৈকে প্ৰথমে যোৱাৰ অনুমতি পাইছিলে তাৰ পাছত আকৌ বেলেগ কেইবাখনো ঠাই তেখেতে ঘূৰি আহিছে কেনেকুৱা তেখেতৰ সংযোগ আছে और मोदी जी ऐसे ऐसे दिखा रहे हमें शादी है घर में पैसे नहीं ऐसे ऐसे दिखा रहे अभी 2024 में मंगलसूत्र की बात की ना कि 2024 के चुनाव के प्रचार में मंगलसूत्र की बात की क्या आपको पता है कि उस समय आपके इस कानून के कारण नोटबंदी के कानून के कारण कितने महिलाओं ने अपना मंगलसूत्र गिरवी रख दिया ताकि वो अपनी बच्ची का शादी कर पाए तब आपको मंगलसूत्र की याद नहीं आई 8 साल हो गए 8 साल हो गए क्या हासिल क्या मुझे बताएं अलग अलग समय पे अलग अलग तर्क क्या कहते हैं सबका साथ सबका विकास कहां सबका साथ कहां सबका विकास হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে সিএমএ 99% মিছা কথা কয় বুলি কৈছিলে লগতে মুখ্যমন্ত্ৰী এজনে ইমান মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক সামন দিব পাৰিব সেইকাৰণে মই মিছা কথা উঠা আমি কাগজ পত্ৰ জমা দিলো দিয়াৰ পিছত আমাৰ নাম নাহিলে সম্পূৰ্ণ 10 হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে মিটিঙে মই ঘূৰো একেটা একদম পেণ্ডেলৰ ভিতৰত থাকে মই পেণ্ডেলৰ ভিতৰত নাথাকো মই এইবোৰ এতিয়া মোৰ মতা মানি হিচাপ লৈছে
যদি তুমি অৰুণোদয়টো নাপাও, এইটো 3.0 এইটো লাষ্ট কোটা বুলি কৈছে, এইটো যদি নাপায় তই মোক যিমান টকা পইচা মোৰ খৰচ কৰিছে ৰিটাৰ্ণ ঘূৰাই দিবলৈ মোক মানুহজনে কৈছে। এতিয়া মই কৰ পৰা ঘূৰাই দিম? থাকো ইমান মানুহ 30 গৰাকী 35 গৰাকী মানুহ মই লৈ যাওঁ বাছত, কি দিয়ে কি নিদিয়ে নাজানো, কিন্তু মোৰ নিজৰ পকেটৰ পইচা কৰি পানী লৈ দিওঁ, যি দি খোৱা বস্তু মই দিওঁ। 1.5 মাহৰ পৰা গাড়ী চলাই মোৰ পৰিয়ালটো পোহপালন কৰি আছে। মই 3বাৰকে মই এপ্লাই কৰিছে, 3বাৰ এইটো 3.0টো এইটোকো মোক কেঞ্চেল কৰিছে। 4জনীয়া কমিটিয়ে মোক কিবা কৰি দিয়ক, কৈ দিয়ক, তাৰ পাছত নহ'লে মোক পঞ্চায়তৰ যিমানখিনি লিডাৰ আছে এইবোৰ মোক কৈ দিয়ক, মই কি কাৰণে নাপাবলগীয়া পোৱাত যোগ্য মোক কৈ দিয়ক। অসমৰ ইতিহাসত, অসমৰ বুলি নহয় গোটেই সমগ্ৰ বিশ্বৰ ইতিহাসত হয়তো এইটো নিকৃষ্ট মন্তব্য। বিজেপি চৰকাৰে কি কৈ শাসনলৈ আহিছিল, বেটী বচাও বেটী পঢ়াও, কিন্তু তেওঁলোকে কি কৰিছে এতিয়া বেটীক শোষণ কৰা আৰু বেটীক ধৰ্ষণ কৰা আমি ইতিমধ্যে আপোনালোকৰ চেনেল হওক বিভিন্ন বাতৰিত সৈতাৰে দেখিবলৈ পাইছোঁ। তেওঁ যেতিয়া কৈ আছে যে 15 বছৰ মানে শাসনত কংগ্ৰেছৰ শাসনত, সেই কংগ্ৰেছৰ শাসনত তেওঁ তেতিয়া ক'ত আছিলে? তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আছিলে নেকি, নে তেওঁ চকু মুদি আছিলে? আচলতে চাওক, অসমৰ ইতিহাসত, অসমৰ বুলি নহয় গোটেই সমগ্ৰ বিশ্বৰ ইতিহাসত হয়তো এইটো নিকৃষ্ট মন্তব্য। চাওক, বিজেপি চৰকাৰে কি কৈ শাসনলৈ আহিছিল, বেটী বচাও বেটী পঢ়াও, কিন্তু তেওঁলোকে কি কৰিছে এতিয়া বেটীক শোষণ কৰা আৰু বেটীক ধৰ্ষণ কৰা আমি ইতিমধ্যে আপোনালোকৰ চেনেল হওক বিভিন্ন বাতৰিত সৈতাৰে দেখিবলৈ পাইছোঁ। আচলতে এইটো নিৰ্বাচনী বৈতৰণি পাৰ কৰা এটা মানে নিকৃষ্ট কথা। আৰু চাওক, তেওঁ যেতিয়া কৈ আছে যে 15 বছৰ মানে শাসনত কংগ্ৰেছৰ শাসনত, সেই কংগ্ৰেছৰ শাসনত তেওঁ তেতিয়া ক'ত আছিলে? তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আছিলে নেকি, নে তেওঁ চকু মুদি আছিলে? কাৰণ যদি চাওক, আপোনালোকে গম পাব তেওঁ সেই 15 বছৰ শাসন কালত তৰুণ গগৈ চৰকাৰৰ দিনত আটাইতকৈ বিয়াগুম বিভাগকেইটাত তেওঁই কিন্তু মন্ত্ৰী আছিলে, আৰু আটাইতকৈ যদি চৰকাৰী চাকৰি নিযুক্তি হৈছিলে কিন্তু সেই বিয়াগুম সেইকেইটাতে মানে যোনকেইটাত আমাৰ তেওঁ আণ্ডাৰত আছিলে। তেতিয়াহ'লে এইটোৱে নেকি যে তেওঁ সেইটো টাইমত কিয় যিহেতু এতিয়াও চাওক আপুনি দেখা পাব, এতিয়াও আমাৰ কংগ্ৰেছত কি হৈ আছে, কংগ্ৰেছৰ ভিতৰত কি হৈ আছে তেওঁ দেখা পায়। কি তেওঁ তেতিয়া নিজে নিজ চকুৰে দেখা নাছিলে নেকি যে কি হৈ আছে? সেইকাৰণে ক'ব বিচাৰোঁ। আৰু তেওঁ আৰু এটা কথা কৈছে, চাওক, যে কৈছে যে তামোল এখন নোখোৱাকৈও মানে তেওঁ চাকৰি দিছে। এয়া চাওক, তামোল এখন নোখোৱাকৈ নিযুক্তি পোৱাসকলৰ একাংশ, এয়া নিভা হালৈ পাটোৱাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাই বোৱাৰী অনিমা পেউ, নৱদলে, এইবিলাক কি তামোল এখন নোখোৱাকৈও পোৱা চাকৰি নেকি? সেইকাৰণে আমি ভাবোঁ হিমন্ত বিশ্ব শৰ্মা অতি সোনকালে সমগ্ৰ নাৰী সমাজক যিটো অপমানিত কৰিছে অতি সোনকালে তেওঁ ক্ষমা খোজক, কিন্তু নহ'লে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি নহয় মহিলা কংগ্ৰেছে কিন্তু আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। মোদীও গৈছিল, ময়ো গৈছো। তাৰমানে মোদী আৰু তেওঁ একে নেকি? তেওঁৰ ক'ৰ কি এটা মালৰ নাম কৈ আছে, কিবা বৈদিক নে ফৈদিক, আমি নামে শুনা নাই। তেওঁ নিশ্চয় আটাইকেইটা ভিডিঅ' চালে আৰু আপোনালোকে মনোৰঞ্জন পালে, নহয়নে? আৰু এইখিনি আছিলে ভিডিঅ'টো। বহুত দীঘলীয়া কৰি নাথাকোঁ। মোৰ ভিডিঅ'বিলাক কি জানে, কথা কওঁতে দীঘল হৈ যায় আৰু আপোনালোকেও চাগে অশান্তি লাগে। গতিকে এইখিনিয়ে আছিল ভিডিঅ'টো, আৰু আপোনালোকক এইখিনিতে কওঁ, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।